নবুখদনেছৰৰ সপোনত দেখা গছডালে কোনখন সাম্ৰাজ্যক বুজাইছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদৰ পৰা ২২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুখদনেছৰ ৰজাই নিৰ্মাণ কৰা সোণৰ মূৰ্তিটোক প্ৰণিপাত নকৰাৰ বাবে ছদ্ৰক, মৈশক আৰু অবেদনগোক জ্বলন্ত অগ্নিকুণ্ডত পেলাই দিয়া হ'ল, কিন্তু ঈশ্বৰে তেওঁলোকক অলৌকিকভাৱে ৰক্ষা কৰিলে আৰু সেয়া সকলোৰে চকুৰ আগত ঘটিল। নবুখদনেছৰে জীৱন্ত ঈশ্বৰক চিনি পালে। তেওঁ সৰ্বশক্তিমান জীৱন্ত ঈশ্বৰ আৰু এই ৩জন যুৱকক উদ্ধাৰ কৰা তেওঁৰ শক্তি চিনি পালে। তেওঁ মানি ল'লে যে তেওঁলোকৰ ঈশ্বৰ তেওঁৰ ঈশ্বৰতকৈ শ্ৰেষ্ঠ। নবুখদনেছৰে ছদ্ৰক, মৈশক, অবেদনগোৰ ঈশ্বৰে প্ৰকৃত ঈশ্বৰ বুলি বিশ্বাস কৰি এটা আদেশ জাৰি কৰিলে যে সকলোৱে যাতে সেই ঈশ্বৰৰহে সেৱা উপাসনা কৰে। সেই বিষয়ে তেওঁ যি ব্যক্তিগত সাক্ষ্য দিছিল সেই সাক্ষ্যটো আমি ৪ নম্বৰ অধ্যায়ত পাওঁ। নবুখদনেছৰ ৰজাই আকৌ এটা সপোন দেখিলে। সেই সপোনটোৰ কথা তেওঁ বাবিলৰ বিদ্বান লোকসকলক ক'লে আৰু তাৰ অৰ্থ তেওঁলোকে বুজাই দিব নোৱাৰা বাবে তেওঁ বেলটেছাছৰ অৰ্থাৎ দানিয়েলক মাতি আনি তেওঁৰ আগত সপোনটো জনালে আৰু তাৰ অৰ্থ বুজাই দিবলৈ ক'লে। নবুখদনেছৰ ৰজাই সেই সময়ৰ সকলোতকৈ প্ৰতাপী বিশ্ব সাম্ৰাজ্যৰ অধিকাৰী হিচাপে যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰি আছিল আৰু তেওঁ সপোনটোৰ বৰ্ণনা দি থাকোঁতেও বাৰে বাৰে তেনে এটা ভাৱ প্ৰকাশ পাই উঠিছিল। নবুখদনেছৰ ৰজাই সপোনত এডাল গছ দেখিছিল। গছডাল ডাঙৰ হৈ বাঢ়ি বাঢ়ি একেবাৰে আকাশ চুলেগৈ। গছডাল চাৰিওফালে বাঢ়ি বাঢ়ি বহল হৈ হৈ গোটেই পৃথিৱীখন ভৰি পৰিছিল। গছজোপা চিৰসেউজীয়া গছ আছিল বুলি বুজিব পাৰি। গছডালত ফল লাগিছিল আৰু তাৰ ফলবোৰ সকলোৱে খাই তৃপ্ত হৈছিল। গছডালৰ ছাদ জন্তুবোৰ থিয় হৈ জিৰাইছিল আৰু তাৰ ডালত চৰাইবোৰে জিৰণি লৈছিল। সেই গছডালে বুজাইছিল নবুখদনেছৰ ৰজাক আৰু লগতে তেওঁৰ বাবিলন সাম্ৰাজ্যখনকো। ৰজাক সাম্ৰাজ্যখনৰ পৰা পৃথক কৰিব নোৱাৰি, কিন্তু সেই সপোনটোৰ ব্যাখ্যা দিয়া দানিয়েলৰ কথাৰ মাজেৰে মূল কথাটো প্ৰকাশ পাই উঠিছিল যে ঈশ্বৰেহে সকলোৰে ওপৰত। তেওঁহে প্ৰকৃত শাসনকৰ্তা। তেওঁ যাকে ৰজা পাতিব বিচাৰে তাকেই ৰজা পাতে আৰু যাকে ইচ্ছা কৰে তাকে ৰজা পদৰ পৰা আঁতৰাই দিয়ে। প্ৰিয় দৰ্শক, আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই দানিয়েল পুস্তকখন হৈছে এখন ইতিহাসমূলক পুস্তক আৰু লগতে এখন ভাৱবাণীমূলক পুস্তক, আৰু ইয়াৰ যোগেদি আমি শিকিবলগীয়া অনেক কথা আছে। বিশেষকৈ ইয়াত থকা ভাৱবাণীবিলাকৰ যোগেদি আমি বুজিবলগীয়া অনেক কথা আছে। যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পাইছিলোঁ যে নবুখদনেছৰ ৰজাই এটা সপোন দেখিছিল আৰু সেই সপোনৰ অৰ্থ কি ব্যাখ্যা কৰিবলৈ দানিয়েলক তেওঁ মতাই অনাইছিল। ইয়াৰ আগতেও দানিয়েলে নবুখদনেছৰ ৰজাৰ এটা সপোনৰ ব্যাখ্যা দিছিল আৰু সেইবাবে এতিয়াও সেই সপোনৰ ব্যাখ্যা তেওঁ দিব পাৰিব বুলি ৰজাই বিশ্বাস কৰিছিল। সেই সপোনটোনো কি, সেই কথাটো আমি এতিয়া জানিব পাৰিম।
বাইবেলৰ পৰা পাঠ কৰি দিম। দানিয়েল 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। শয়ন কৰা সময়ত মোৰ মানসিক দৰ্শন এই। মই চাই দেখিলোঁ যে পৃথিৱীৰ মাজত এজোপা গছ উৎপন্ন হ'ল, সি অতিশয় ওখ। সেই গছ বাঢ়ি অতি শকত হ'ল আৰু ওখই আকাশ ঢুকি পোৱা হ'ল, আৰু গোটেই পৃথিৱীৰ অন্তৰ পৰা তাক দেখা গ'ল। তাৰ পাতবোৰ সুন্দৰ, তাৰ গুটি অধিক, আৰু সকলোৰে নিমিত্তে তাত খোৱাবস্তু আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল। তাৰ ডালবোৰত আকাশৰ পক্ষীবোৰে বাস লৈছিল, আৰু সকলো প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল। মই শয়ন কৰা সময়ত মানসিক দৰ্শনত চাই দেখিলোঁ যে এজন প্ৰহৰী অৰ্থাৎ এজন পবিত্ৰ লোক স্বৰ্গৰ পৰা নামি আহিল। তেওঁ ৰিঙিয়াই ক'লে, তোমালোকে গছজোপা কাটা, তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুচি পেলোৱা, আৰু তাৰ গুটিবোৰ সিঁচৰতি কৰি পেলোৱা। তাৰ তলৰ পৰা জন্তুবোৰ আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক। কিন্তু তোমালোকে তাৰ মূঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা। সি আকাশৰ নিয়ৰত তিতক, আৰু পশুবোৰৰ লগত পৃথিৱীৰ ঘাঁহত তাৰ ভাগ হওক। তাৰ মনুষ্য হৃদয় নাথাকি সলনি হওক, তাক পশুৰ হৃদয় দিয়া হওক, আৰু তাৰ ওপৰত 7 কাল যাওক। ইয়াতে আমি নবুকদনেছৰ ৰজাৰ সপোনটোৰ কথা পালোঁ। সেই সপোনটো আছিল এডাল গছক লৈ। এডাল অতি প্ৰকাণ্ড গছ। সেই গছডাল, প্ৰকাণ্ড গছডাল বাঢ়ি বাঢ়ি গৈ যেন আকাশ সেঁচুব। গছডালে যেনিবা গোটেই পৃথিৱীখনকে আগুৰি পেলাব। এনেকুৱা প্ৰকাণ্ড গছ। খুব সম্ভৱ সেই গছডাল আছিল চিৰসেউজীয়া ফলৰ গছ। সকলোৱে সেই গছৰ ফল খাইছিল। গছৰ ছাঁত বিভিন্ন জীৱ জন্তুৱে জিৰণি লৈছিল। বিভিন্ন চৰাই আহি সেই গছডালত জিৰাইছিল। শাস্ত্ৰত আমি পাওঁ যে গছে কেইবাটাও বেলেগ বেলেগ বস্তুক বুজাব পাৰে। গছে মানুহকো বুজাব পাৰে। গছে এখন দেশ বা জাতিকো বুজাব পাৰে। মথিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 31 আৰু 32 নম্বৰ পদত পোৱা সৰিয়হ গছডালে আজিৰ খ্ৰীষ্টীয় বিশ্বাসী সমাজখনক বুজোৱা বুলি ক'ব পাৰি। জলফাই গছডালে ইছৰাইল আৰু পৰজাতীয় লোক উভয়কে বুজাব পাৰে। মথিয়ে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 16 পৰা 24 নম্বৰ পদ চাওক। ইয়াৰ এই সপোনটোৰ গছডালে নবুকদনেছৰ আৰু লগতে তেওঁৰ বাবিল সাম্ৰাজ্যখনকো বুজাইছে। ইয়াত প্ৰহৰী আৰু পবিত্ৰ লোক, ঈশ্বৰে সৃষ্টি কৰা বিশেষ এক শ্ৰেণীৰ ব্যক্তি বা স্বৰ্গদূত বুলি ক'ব পাৰি। এওঁলোকেই এই জগতখনৰ কাৰ্যকলাপৰ তদাৰক কৰে বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰে বিভিন্ন স্বৰ্গদূত বা তেনেধৰণৰ প্ৰতিনিধিৰ জৰিয়তে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন চলায়। শয়তানেও পৃথিৱীৰ বিভিন্ন ঠাইৰ দায়িত্ব দি নিজৰ দূতবোৰ ৰাখিছে। আমি এই বিষয়ে আৰু অধিক পঢ়িবলৈ পাম এই দানিয়েল পুস্তকতেই। এই প্ৰহৰী আৰু পবিত্ৰ লোকসকলে সকলো দেখি থাকে, সকলো শুনি থাকে। আমি আচলতে কোনো কথাই তেওঁলোকৰ পৰা লুকুৱাই ৰাখিব নোৱাৰোঁ। আমি ঈশ্বৰৰ দৃষ্টিৰ পৰা ক'তো পলাব নোৱাৰোঁ। গছজোপা কাটি পেলোৱা হ'ল, কিন্তু তাৰ মূঢ়াটো
লোহা আৰু পিতলৰ শিকলিৰে বান্ধি থোৱা হ'ল। 7 বছৰ মূৰত সেই গছডাল আকৌ বাঢ়িব বুলি বুজাবলৈ। সেই শাসনকৰ্তাৰ হৃদয় সলনি কৰি মানুহৰ সলনি পশুৰ হৃদয় হ'ব লাগিব বুলিও কোৱা হ'ল। 17 নম্বৰ পদ। মনুষ্যবিলাকৰ ৰাজ্যত সৰ্বোপৰি জনাই যে শাসন কৰে আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে তাকে তাক দিয়ে আৰু মানুহবিলাকৰ মাজত অতি নিজ লোককো তাৰ ওপৰত নিযুক্ত কৰে। এই সকলোকে জীয়াই থকা লোকবিলাকে জানিবৰ নিমিত্তে প্ৰহৰীবিলাকৰ আদেশেৰে এই দণ্ডাজ্ঞা হৈছে আৰু পবিত্ৰবিলাকৰ বাক্যেৰে এই হুকুম হৈছে। নবুকদনেছৰ ৰজাৰ সপোনটোৰ পৰা আমি বিশেষভাৱে 3টা কথা শিকিব পাৰোঁ। প্ৰথমটো হৈছে মনুষ্যবিলাকৰ ৰাজ্যত সৰ্বোপৰি জনাই শাসন কৰে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি ভাবিছে যে ঈশ্বৰে তেওঁৰ কামৰ পৰা অৱসৰ ল'লে আৰু এই বিশ্ব ব্ৰহ্মাণ্ডখন চলাবলৈ তেওঁ এৰি দিলে, তেন্তে সেইটো ভুল ধাৰণা। এই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰ হাতৰ পৰা এৰাই যোৱা নাই। ঈশ্বৰেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ নিয়ন্ত্ৰণকৰ্তা। আচলতে তেওঁৰেই শাসন চলি আছে। তেওঁৰ অনুমতি নোহোৱাকৈ একো ঘটিব নোৱাৰে। তেওঁৰ অজ্ঞাতে একো ঘটিব নোৱাৰে। এজন মানুহে মন্তব্য কৰিছিল, বিভিন্ন বিষয়বোৰ জিনত উঠি আছে আৰু সেইবোৰে মানৱ জাতিক চলায়। কিন্তু তেওঁৰ এই মন্তব্য ভুল। আচলতে কোনোবা এজনেহে জিনত বহি আছে আৰু তেওঁহে এই জগতখনৰ প্ৰকৃত নিয়ন্ত্ৰণকৰ্তা। গীতমালা 2 নম্বৰ গীতৰ 4 পৰা 6 নম্বৰ পদলৈকে পঢ়িম, শুনিবচোন। স্বৰ্গৰ সিংহাসনত বহি থাকোঁতা জনাই হাঁহিছে, প্ৰভুৱে তেওঁবিলাকক বিদ্ৰূপ কৰিছে। শেষত তেওঁবিলাকৰ আগত কোপেৰে কথা কৈছে আৰু তেওঁবিলাকক জ্বলন্ত ক্ৰোধেৰে ব্যাকুল কৰিছে। ময়েই মোৰ পবিত্ৰ চিউন পৰ্বতত মোৰ ৰজাক স্থাপন কৰিলোঁ। ঈশ্বৰে কৈছে, এই জগতক লৈ তেওঁৰ যি আঁচনি, তেওঁৰ যি পৰিকল্পনা, সেই আঁচনি, সেই পৰিকল্পনা মতে তেওঁ কাম কৰি গৈ আছে। আজি তেওঁ শয়তানক অতি জঘন্য চক্ৰান্ত চলাবলৈও অনুমতি দি আছে, কিন্তু এটা বিশেষ কাৰণত। আজি আচলতে ঈশ্বৰে তেওঁ সৃষ্টি কৰা সকলো সৃষ্টিৰ আগত কিবা এটা প্ৰদৰ্শন কৰি আছে। আচলতে শয়তানৰ বিষয়ে বহুতে বহু ধৰণৰ কথা কয় আৰু তাৰে বহুখিনি কথাই শাস্ত্ৰসন্মত নহয়। জাতি আৰু দেশসমূহৰ উত্থান হয়, জাতি আৰু দেশসমূহৰ পতনো হয়। তাৰ দ্বাৰা ঈশ্বৰে এই কথা দেখুৱায় যে আচলতে সকলোবোৰৰ ওপৰত ঈশ্বৰৰ নিয়ন্ত্ৰণহে চলে। আমি কোনোখন দেশেই বা কোনো এটা গোষ্ঠীয়েই ঈশ্বৰৰ বিশেষ মৰমৰ বুলি দাবী কৰিব নোৱাৰোঁ। আচলতে গোটেই পৃথিৱীখনৰ সকলো জাতি, সকলো দেশৰ অৱস্থা একেই। সকলো এটা অভিশাপৰ অধীনত আছে। এদিন গোটেই জাতিসমূহৰেই বিচাৰ হ'ব। বিভিন্ন শাসনকৰ্তা আহিব আৰু যাব, কিন্তু ঈশ্বৰৰ নিয়ন্ত্ৰণ চলি থাকিব। তেওঁ সাৰ্বভৌম। তেওঁ কাৰো কথা মতে চলিব নালাগে। দ্বিতীয় কথাটো হৈছে, যাকে তাক দিবলৈ ইচ্ছা কৰে তাকে তাক দিয়ে। আপুনি হয়তো ভাবিব পাৰে যে আমিহে আমাৰ প্ৰতিনিধিবিলাকক নিৰ্বাচন কৰি তেওঁবিলাকৰ হাতত শাসন ক্ষমতা দিওঁ। আচলতে সকলোৱে তেনেদৰেই ভাবে। বহুতে নিজকে ৰজা ভঙাপতা কৰা অধিকাৰ থকা লোক বুলিও ভাবে। কিন্তু ঈশ্বৰে বিভিন্ন ৰাজ্য, বিভিন্ন শাসকসকলক নিজৰ ইচ্ছামতে আচলতে ভঙাপতা কৰে। এই কথা শুনি কোনোবাই হয়তো গৰ্ব কৰি ক'ব পাৰে, তেনেহ'লে মই ঈশ্বৰৰ ইচ্ছা অনুসৰি এই বিশেষ ক্ষমতাত অধিষ্ঠিত হৈ আছো। অতীতৰ বহুতো ৰজা মহাৰজাই তেনেদৰে ভাবিছিল। তেওঁলোকে নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি ভাবিছিল আৰু ঈশ্বৰৰ হৈ পৃথিৱীত শাসন চলাই থকা বুলি তেওঁলোকে
আত্মসন্তুষ্টি লভিছিল। কিন্তু এই কথাটো আমি গ্ৰহণ কৰি ল'ব নালাগে। ঈশ্বৰেহে তেওঁলোকক সেই বিশেষ সময়ত সেই বিশেষ ক্ষমতাত অধিষ্ঠিত কৰে। তেওঁলোকৰ নিজৰ একো নাই। পাচনি পৌলে এনেদৰে কৈছে, ৰোমিয়া 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ, প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক, কিয়নো ঈশ্বৰৰ পৰা নহ'লে কোনো ক্ষমতা নাই, আৰু যি যি আছে সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতিয়া প্ৰশ্ন হ'ল, ঈশ্বৰে কিছুমান সময়ত কিছুমান লোকক বা জাতিক কিয় পৃথিৱীত আধিপত্য চলাবলৈ দিয়ে? তৃতীয় কথাটো আমি পাওঁ এনেদৰে, মানুহবিলাকৰ মাজৰ অতি নিচ লোককো তাৰ ওপৰত নিযুক্ত কৰে। এই মন্তব্যটোৱে আচলতে শাসনত থকা আৰু শাসন পাবলৈ ইচ্ছা কৰি থকা আনকি সকলো মানুহকেই নম্ৰ কৰা উচিত। যদি আপুনি ভাবে যে আমি সকলোতকৈ ভাল, সকলোতকৈ শ্ৰেষ্ঠ মানুহজনক শাসনত বহুৱাওঁ, আপুনি নোৱাৰিব পাৰে। আমি মানৱৰ ইতিহাস অধ্যয়ন কৰিলেই এই কথাটো সহজে বুজি পাওঁ। এই পৃথিৱীত এতিয়ালৈকে অতি জঘন্য, বৰ্বৰ, মাতাল, ব্যভিচাৰী প্ৰকৃতিৰ লোক ৰজা আৰু শাসনকৰ্তা পদত অধিষ্ঠিত হৈ গৈছে। এনেকুৱা কিছুমান লোক এই পৃথিৱীত ৰজা হৈ গৈছে, যিবিলাকৰ কথা আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। আমি এই কথা মন কৰা উচিত যে ঈশ্বৰে অতি নিচ লোককো শাসনকৰ্তা পাতে, আৰু আচলতে আমি যেনেকুৱা শাসনকৰ্তা পোৱাৰ উপযুক্ত তেনেকুৱা শাসনকৰ্তাই আমি পাওঁ। অৰ্থাৎ বহু সময়ত আমালৈ অভিশাপ স্বৰূপে ঈশ্বৰে মাজে মাজে বেয়া শাসনকৰ্তা আমাক দিয়ে। আমি আমাৰ চলাওঁতা নেতাসকলৰ বিষয়ে আপত্তি কৰি লাভ নাই, কাৰণ আমাৰ নিচিনাই তেওঁলোক। আমি নিজে যেনেকুৱা তেনেকুৱা শাসকেই আমি পাওঁ। এই কথাটো জানি বুজি আমি সকলো লোক নম্ৰ হোৱা উচিত। আমি কোনোবা যদি উচ্চ পদবীত আছোঁ, তাৰ মানে আমি আনতকৈ ভাল বুলিও ভাবিব নালাগে, কাৰণ ঈশ্বৰে অতি নিচ লোককো শাসনত বহুৱাব পাৰে। এই বাক্যশাৰীয়ে আমাক নিশ্চয় আমনি দিব, কিন্তু ঈশ্বৰে এনেদৰে জনাই দিছে বাবেই আমি কথাখিনি উল্লেখ কৰিব লগা হৈছে, আৰু এই কথা সঁচা বুলি আমাক ইতিহাসে প্ৰমাণ দিছে। নবুখদনেছৰ ৰজাই সপোনত দেখা সেই বহু ধাতুৰে নিৰ্মিত মূৰ্তিটোৰ সোণৰ মূৰ আছিল তেওঁ নিজে। কিন্তু সেই নবুখদনেছৰ ৰজাই আছিল মানসিকভাৱে ভাৰসাম্য নথকা লোক। কিন্তু তেওঁ আছিল অতি শক্তিশালী শাসনকৰ্তা, আৰু প্ৰায় গোটেই বিশ্বতেই তেওঁৰ ৰাজত্ব চলিছিল বুলি আমি ক'ব পাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁৰ মগজুৱে ভাৰসাম্য হেৰুৱাইছিল আৰু তেওঁ নিজকে পাহৰি গৈছিল। আমি এই কথা আগতে উল্লেখ কৰিছোঁ যে বহুতো বিশ্ব সম্ৰাটে তেওঁৰ নিচিনা মানসিক সমস্যাত ভুগিছিল। আচলতে কোনো এজন লোককেই আমি ভাল লোক হ'ব বুলি, ভাল শাসনকৰ্তা হ'ব বুলি সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰোঁ। সেইবাবেই মানুহে আজি ৰাজতন্ত্ৰ এৰি গণতন্ত্ৰ গ্ৰহণ কৰিছে। মুঠতে ঈশ্বৰে আজিলৈকে পাকে প্ৰকাৰে এই কথাটো আমাক জনাই আহিছে যে তেওঁ অতি নিচ লোককো শাসনত বহুৱায়। 18 নম্বৰ পদ, মই নবুখদনেছৰ ৰজাই এই সপোন দেখিলোঁ। এতিয়া হে বেলছেছৰ, তুমি ইয়াৰ ফলিতা কোৱা, কিয়নো মোৰ ৰাজ্যত থকা কোনো বিদ্বান লোকে মোক ইয়াৰ ফলিতা ক'ব পৰা নাই, কিন্তু তুমি ক'ব পাৰিবা, কিয়নো তোমাৰ অন্তৰত পবিত্ৰ দেৱতাবিলাকৰ আত্মা আছে। সেই সপোনটোৰ ব্যাখ্যা কোনেও দিব পৰা নাছিল, আৰু ৰজাই বিচাৰিছে দানিয়েলে তাৰ অৰ্থ তেওঁক ভাঙি কওক। 19 নম্বৰ পদ, তেতিয়া বেলছেছৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ বেলি
তধা লাগি চিন্তাত ব্যাকুল হ'ল। তাতে ৰজাই উত্তৰ দি ক'লে, হে বেলছেছৰ, সেই সপোন আৰু তাৰ ফলিতাই তোমাক ব্যাকুল নকৰক। বেলছেছৰে উত্তৰ দি ক'লে, হে মোৰ প্ৰভু, আপোনাক ঘীন কৰোতাবোৰলৈ এই সপোন আৰু আপোনাৰ বৈৰীবোৰলৈ ইয়াৰ ফলিতা হওক। এই সপোনটো দানিয়েলৰ বাবে এটা আঘাত যেন আছিল। দানিয়েল তধা লাগিল, মনত খুব দুখ পালে। নবুখদনেছৰ ৰজা দানিয়েলৰ বন্ধু হৈ পৰিছিল আৰু দানিয়েল আছিল নবুখদনেছৰৰ প্ৰধানমন্ত্ৰী। নবুখদনেছৰ ৰজাই দেখা প্ৰথমটো সপোনে তেওঁক অতি উচ্চ মৰ্যাদা দিছিল, কাৰণ তেওঁক সেই বহু ধাতুৰ মূৰ্তিটোৰ সোণৰ মূৰ হিচাপে দেখুওৱা হৈছিল। কিন্তু এই সপোনটোৱে নবুখদনেছৰ ৰজাক অতি হীন অৱস্থাত দেখুৱাইছে। এই সপোনটো ইমান বেয়া আছিল যে ইয়াৰ ব্যাখ্যা আগবঢ়াবলৈ দানিয়েলে সংকোচ কৰিছিল। গোটেই কথাখিনি ব্যাখ্যা কৰি কোৱাৰ পৰা বিৰত থাকিবলৈ দানিয়েলৰ নিশ্চয় মন গৈছিল। তেওঁ মুখ মেলা নাছিল। কিন্তু নবুখদনেছৰ ৰজাই তেওঁক কথা ক'বলৈ অনুৰোধ কৰিছিল। যদিও কথাখিনি কোৱাৰ পৰা বিৰত হ'বলৈ দানিয়েলৰ মন গৈছিল, তথাপি নবুখদনেছৰৰ পৰা কথাখিনি তেওঁ নুলুকুৱালে। তেওঁ ৰজাৰ আগত গোটেই সপোনটোৰ সম্পূৰ্ণ ব্যাখ্যা আগবঢ়াবলৈ আগবাঢ়িল। এনে এটা প্ৰশ্ন প্ৰায়েই উঠে যে এজন ডাক্তৰে কোনো ৰোগী যদি অতি ভয়ংকৰ ৰোগত ভুগি থাকে, সেই ৰোগীক সেই ৰোগটোৰ কথা ক'ব লাগেনে নাই। আমি ভাবোঁ কোনো এজন মানুহ যদি মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছেহি, তেনেহ'লে সেই কথাটো তেওঁ জনা উচিত, যদিহে আনে ইতিমধ্যেই সেই কথাটো গম পাইছে। এজন বিখ্যাত বাইবেল পণ্ডিতে তেওঁৰ এটা অভিজ্ঞতাৰ কথা এনেদৰে কৈছিল। তেওঁ কৈছিল, মোৰ ডাক্তৰজন খ্ৰীষ্টিয়ান আছিল। মোৰ কেঞ্চাৰ হোৱা বুলি তেওঁ জনাইছিল আৰু সেই কথাটো মই শুদ্ধভাৱেই গ্ৰহণ কৰিছিলোঁ। তেওঁ কৈছিল, মহাশয়, মই আপোনাক আচল কথাটো ক'ম, নহ'লে আপুনি মোক আৰু কেতিয়াও বিশ্বাস নকৰিব। ডাক্তৰজনৰ সেই কথা মই আদৰ কৰিছিলোঁ। দানিয়েলেও নবুখদনেছৰৰ আগত কথাবোৰ ক'বলৈ আগবাঢ়িছে অতি সাৱধানে। তেওঁ অলপ কৌশল কৰি কথাখিনি ক'লে। তেওঁ জনালে যে সপোনটোৰ ভাল দিশটো নবুখদনেছৰ ৰজাৰ শত্ৰুবোৰৰ বাবেহে। 20-22 নম্বৰ পদ। আপুনি দেখা যি গছ বাঢ়ি শকত হ'ল, ওখই আকাশ ঢুকি পোৱা হ'ল আৰু পৃথিৱীৰ সকলো ঠাইৰ পৰা তাক দেখা গ'ল, যাৰ পাত সুন্দৰ আৰু যাৰ গুটি অধিক আছিল, যিহত সকলোৰে নিমিত্তে খোৱা বস্তু আছিল, যাৰ তলত বনৰীয়া জন্তুবোৰে বাস কৰিছিল আৰু যাৰ ডালবোৰত আকাশৰ পক্ষীবোৰে বাস লৈছিল, হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। আপুনি বাঢ়ি বলৱান হৈছে, কিয়নো আপোনাৰ মহিমা বাঢ়ি আকাশ ঢুকি পোৱা হ'ল আৰু আপোনাৰ ৰাজত্ব পৃথিৱীৰ অন্তলৈকে হ'ল। সপোনত দেখা সেই গছডালে বুজাই নবুখদনেছৰ ৰজাক। তেওঁ অতি শক্তিশালী হৈ উঠিছিল, অতি ডাঙৰ সম্ৰাট হৈছিল। তেওঁ হৈ পৰিছিল বিশ্ব সম্ৰাট আৰু সেই সময়ৰ সভ্য জগতখন তেওঁৰ সাম্ৰাজ্যখনে চানি ধৰিছিল। ইয়াত আমি নবুখদনেছৰ ৰজাজনৰ ছবি পাওঁ, লগতে সাম্ৰাজ্যখন কিমান বিশাল তাৰো উমান পাওঁ। কিন্তু সেই সাম্ৰাজ্যও এদিন জহি খহি গৈছিল। প্ৰিয় শ্ৰোতা, একমাত্ৰ প্ৰভু যীশুৰ সাম্ৰাজ্যহে চিৰস্থায়ী হ'ব। সেই চিৰস্থায়ী সাম্ৰাজ্যত আপুনি বাৰু বাস কৰিবলৈ পাবনে? এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নবুখদনেছৰে সপোনত দেখা গছডালে নবুখদনেছৰ আৰু তেওঁৰ প্ৰবল প্ৰতাপী বাবিলন সাম্ৰাজ্যখনক বুজাইছিল। সেই সাম্ৰাজ্যখনে সেই সময়ৰ সভ্য জগতখনৰ প্ৰায়ভাগ অঞ্চল আগুৰি লৈছিল। ক'বলৈ গ'লে সেইখনেই প্ৰথমখন বিশ্ব সাম্ৰাজ্য বুলি ক'ব পাৰি। সেই সাম্ৰাজ্যৰ অধিকাৰী হিচাপে নবুখদনেছৰৰ মনত গৰ্বৰ ভাৱ জন্মিছিল। কিন্তু ঈশ্বৰে সপোন এটাৰ যোগেৰে নবুখদনেছৰক জনাই দিছিল যে প্ৰকৃততে সকলোতকৈ শক্তিশালী ঈশ্বৰহে। সকলো ক্ষমতা ঈশ্বৰৰ পৰাই আহে। দানিয়েলে নবুখদনেছৰৰ সপোনটো খুব সাৱধানে ব্যাখ্যা কৰিব লগা হৈছিল, কাৰণ
সেই সপোনটোৰ প্ৰথম ভাগটোত যদিও বাবিলন সাম্ৰাজ্যখনৰ বিশালতা আৰু নবুকদনেছৰৰ মহানতাৰ কথাটো প্ৰকাশ পাইছিল, কিন্তু নবুকদনেছৰক যে ঈশ্বৰে 7 বছৰৰ বাবে বিশেষ ধৰণৰ শাস্তি এটা দিব, সেই কথাটো সপোনটোত আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণিতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা, আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন, প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।